এগৰাকী মৰমীয়াল বৃদ্ধ নাম শ্বেখ ইছমাইল আল জাইম আবু আল সাবা। ছৌদি আৰবৰ মদিনাত বিনামূলীয়া চাহ কফি বিলাইছিল তেওঁ। বৃদ্ধজনৰ পৰা বিনামূলীয়া চাহ আৰু কফিৰ সোৱাদ লৈছিল পথাচাৰীয়ে। ছৌদি আৰবৰ মদিনা চহৰত পথাচাৰীক 40 বছৰতকৈও অধিক সময় বিনামূলীয়া চাহ কফি বিতৰণ কৰিছিল তেওঁ। কিন্তু এতিয়াৰে পৰা পথাচাৰীয়ে নাপাব চাহ কফি। শ্বেখ ইছমাইল আল জাইম আবু আল সাবাৰ মঙলবাৰে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 96 বছৰ। শ্বেখ ইছমাইলৰ মৃত্যুৰ বাতৰি ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ হৈছে। সকলোৱে তেওঁৰ এই মহান কামৰ বাবে তেওঁক সুঁৱৰিছে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মন কৰিবলগীয়া যে ইছমাইল আল জাইমে ছিৰিয়াৰ হামা চহৰত জন্মগ্ৰহণ কৰিছিল যদিও 4 দশক পূৰ্বে তেওঁ মদিনালৈ প্ৰব্ৰজন কৰিছিল। তেওঁক নবীৰ দৰ্শনাৰ্থীৰ আয়োজক বুলিও কোৱা হৈছিল। কফি, পানী, খেজুৰ, আদা, চাহ, গাখীৰ আৰু ৰুটিকে ধৰি দৈনিক প্ৰায় 300 লোকক বিনামূলীয়া খাদ্য আৰু আতিথ্য প্ৰদানৰ বাবে আল জাইম বিখ্যাত আছিল। মছজিদে নাবাবীৰ ওচৰতে চাহ, কফি, মিঠাই আৰু খেজুৰৰ প্লেট এখন সন্মুখত ৰাখি প্লাষ্টিকৰ চকীত বহিছিল তেওঁ। বহু সাক্ষাৎকাৰত আল জাইমে নিশ্চিত কৰিছিল যে তেওঁ আল্লাহৰ স্বাৰ্থত আৰু কাৰো পৰা কোনো ধৰণৰ আৰ্থিক সহায় নোলোৱাকৈ সেৱা আগবঢ়াই আহিছিল।